গোলাঘাটৰ এজন ব্যক্তিৰ ব্যতিক্ৰমী পদক্ষেপ। বনৰীয়া ফুলৰ গছেৰে সজাই তুলিছে এটি চৰকাৰী পথ। নিজা আত্মসন্তুষ্টি হ'ব পাৰে আনৰ বাবে এক ভাল লগা কাৰণ। সমাজৰ বাবে সামাজিক এটা মন থাকিলে সমাজৰ বাবে বহুখিনি অভিনৱ পদক্ষেপ ল'ব পাৰি, যাৰ জৰিয়তে সমাজ এখনত সুস্থ পৰিৱেশ গঢ় লৈ উঠিব পাৰে, যাৰ বাবে সমাজখনৰ আদৰ্শ হিচাপেও গণ্য কৰে। তেনে এজন আদৰ্শৱান বিশেষ ব্যক্তিৰ কৰ্মৰাজিয়ে মোহিত কৰিছে সকলোকে। গছ ভাল পোৱা, ফুল ভাল পোৱা, প্ৰকৃতি ভাল পোৱা, প্ৰত্যেক দিনেই সেউজী ধৰণী ধুনীয়া কৰাৰ বাবে অক্লান্ত শ্ৰম আৰু চিন্তা কৰা এজন সামাজিক ব্যক্তি। বয়স প্ৰায় ৭৪ বছৰ। ৭৪টি বসন্ত গৰকা ব্যক্তিজন গোলাঘাট জিলাৰ পূব প্ৰান্তৰ কমাৰবন্ধা নামচনীয়া গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ শইকীয়া। কৰ্মত বয়সৰ চাপ নপৰা সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ ব্যক্তিজনে বৰ্তমানেও সমাজৰ বাবে, গাঁওখনৰ বাবে তথা ৰাইজৰ বাবে বিভিন্ন সময়ত ইটোৰ পিছত সিটোকৈ গ্ৰহণ কৰি গৈছে বিভিন্ন ধৰণৰ পদক্ষেপ। সুদীৰ্ঘকাল শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিৰ লগত জড়িত হৈ ছাত্ৰ ছাত্ৰীৰ লগতে নৱপ্ৰজন্মক দি গৈছিল নৈতিকতাৰ পাঠ। সমান্তৰালকৈ কৰি গৈছিল সমাজৰ বাবে বহুখিনি কৰ্ম। বৰ্তমানেও তেওঁৰ কৰ্মৰ বাবে প্ৰশংসাৰে উপচাই তোলে বহুতো লোকে। তেওঁৰ গোলাঘাটৰ কমাৰবন্ধাৰ নামচনীয়া গাঁওস্থিত নিজা বাসগৃহৰ সন্মুখৰ চৰকাৰী পথটিত সজাই তুলিছে বনৰীয়া ফুলৰ গছেৰে। প্ৰত্যেক দিনেই পুৱা গধূলি সেই ৰাস্তাটোত ফুলগছসমূহৰ লগত ব্যস্ত হৈ পৰে দিলীপ শইকীয়াই। প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত ঠাইখিনিত ৰৈ বাটৰ বায়ু লাভ কৰে অনাবিল আনন্দ। সম্পূৰ্ণ নিভাঁজ গাঁৱলীয়া পথটিত সকলো সময়তে ব্যক্তিজনে চাফ চিকুণতাত ব্যস্ত হয় প্ৰত্যেক দিনতেই। মোৰ নাম দিলীপ শইকীয়া। এই কমাৰবন্ধা নামচনীয়া গাঁও, দক্ষিণিঙা মৌজা। গত ৩ বছৰ আগত ই বুদ্ধ জংঘল হৈ আছিল, আৰু জংঘলটো মই প্ৰথমতে চিকনাই কাটি ৰাস্তা কৰিলোঁ। তাৰপিছত দেখিছোঁ দেখোন অলপ কিবা এটা ভাল লাগিছে। ক্ৰমান্বয়ে প্ৰতিদিনেই মোৰ দীঘল দা এখন ৱেল্ডিং দোকানৰ পৰা বনাই আনিলোঁ, আৰু ৰাতিপুৱা আমাৰ মৰ্ণিং ৱাকো হয়। ইয়াকো কাটি কেতিয়াও কোনোবা দিনাখন অকল ছাইডটো মাৰোঁ, কোনোবা দিনাখন হাইটটো ওপৰটো মিলাওঁ। এনেকৈ ক্ৰমান্বয়ে মই আজি ২ বছৰ দিনত এইটো পৰ্যায় পাইছেহি। আৰু মোৰ সপ্তাহত মই 2 দিন ইয়াত ব্যস্ত থাকোঁ। আৰু ৰাতিপুৱা ভাল বতৰত মোৰ ইয়ালৈ আহি যিটো অনুভৱ হয়, মোৰ মনৰ ভিতৰত এটা সৌন্দৰ্যবোধ আছে। এষাৰ কথা আছে, সজালে বান্দৰীও সুন্দৰী হয়। গতিকে এই বনৰীয়া জোপোহা বনখিনিক মই এটা নিৰ্দিষ্ট গতলৈ লৈ আহিলোঁ, আৰু এতিয়া সকলোৱে ইয়াত কিবা এটা নজৰ পৰিছে, আৰু সকলোৱে যে ভাল হৈছে এই কথাটো আহিছে। মোক প্ৰত্যক্ষভাৱে মোৰ প্ৰশংসা নকৰিলেও সমাজত যথেষ্ট চৰ্চা হৈছে এই বিষয়টোক লৈ, আৰু যে গাঁওখনৰ এটা পৰিচয় হৈছে। আৰু আজি 2 বছৰ আগত আমাৰ এই ৰাস্তাখন ব্লক ইটাৰে বনাই দিলে, সেইবোৰ এটা ইয়াৰ সৌন্দৰ্য সৃষ্টি হৈছে। আৰু গাঁওখনলৈ অহা এটা ছিগনেল হৈ পৰিছে যে নামচনীয়া গাঁৱলৈ আহিবলৈ কমাৰবন্ধা তিনিআলিৰ পৰা 700 মিটাৰ উত্তৰে এই পথাৰখনৰ নাম উলনি পথাৰ। এই উলনি পথাৰৰ মাজেদি পশ্চিম দিশত যিটো ৰাস্তা আহিছে, এই হাবিবোৰ থকা সেই ৰাস্তাটোৱে নামচনীয়া গাঁৱলৈ আহে। গতিকে এই ৰাস্তাটো আমাৰ গাঁওখনৰ এটা চিম্বল হৈ পৰিছে। এই কথাটো আমাৰ খুন্দা সমষ্টিৰ মৃণাল শইকীয়াই খুন্দাই স্বচ্ছ পৰিষ্কাৰ এটা লৈছে। গতিকে সেই তাৰো মনত আহিছে। গতিকে তেখেতে সেইটো ভাবিছে যে মই মোৰ গাঁওখন এনেকুৱা এটা কৰিব নিশ্চয় পাৰিম। সেইটোৱে মোক অলপ প্ৰেৰণা যোগালে। আৰু মোৰ কোনো ইয়াৰ পৰা লাভালাভ নাই, কিন্তু আন্তৰিক যিটো সুখ, মই যিটো সুখ অনুভৱ কৰোঁ, মোক তাতকৈ আৰু আপুনি ৰাতিপুৱা সদায় চফা কৰা দেখোঁ। হয়।
মোৰ কেইবাবিধো হাতী আছে। কেতিয়াবা ওপৰটো কাটিবলৈ, কেতিয়াবা তলৰ বনখিনি কাটিবলৈ মই তাৰমানে সেইখিনি লৈ আহোঁ। আৰু এইটো এই জোপোহা বনখিনি আমাৰ অঞ্চলত লেতেৰা বন বুলি কওঁ, কিন্তু অসমৰ বেলেগ বেলেগ ঠাইত ইয়াৰ নামটো বেলেগ বেলেগকৈ কয়। মই জনামতে আমাৰ গোলাঘাট জিলাতে উত্তৰ পশ্চিম দিশত চাম হলক বুলি কয়, আৰু মৰিয়নি ফালে ইয়াক নগা হাবি বুলি কয়, আৰু কিছু লোকে ঠাই বেছিকৈ, আৰু কিছু লোকে জাৰ্মানী বন বুলি কয়। আৰু ইয়াৰ উপৰি ইয়াৰ এটা ঔষধি গুণ আছে। যদি কেতিয়াবা সৰুকৈ কটা চিঙা হয়, কেইটামান আগ হাতেৰে মোহাৰি তাৰ ৰসটো দি দিলে তেজ বন্ধ হয়। মই চৰকাৰী হ'লেও মই মোৰ গাঁৱৰ এই ৰাস্তাটো আমাৰ মনলৈ ভাৱটো আনিলোঁ, গতিকে মই মোৰ গাঁওখন সুন্দৰ কৰিম। সেইটোৱে মোৰ এটা ব্ৰত হৈ পৰিছে।